যি মৌমিতা দেৱনাথৰ হত্যাকাণ্ড হ'ল তাৰ প্ৰতিবাদত আমি চিকিৎসকসকলৰ সৈতে এইদৰে ৰাজপথত ওলাই আহিছোঁ ডুমডুমাৰ ৰাইজ। কথা হ'ল ইয়াৰ আগতেও চৰিতা তছনিৱালৰ ডিব্ৰুগড় মেডিকেলত যি হত্যা হৈছিলে, যি ধৰ্ষণ, যি হত্যা, যি অপৰাধবিলাক চলি আছে, যেতিয়া হস্পিটেল এখনত এখন চিকিৎসালয়ত এগৰাকী চিকিৎসক সুৰক্ষিত নহয়, এগৰাকী নাৰ্ছ সুৰক্ষিত নহয়, আপোনালোকে ভাবক যে জনসাধাৰণ কি ধৰণে আছে। আমি প্ৰায় ঘটনালৈ ৰাজপথত ওলাইছোঁ, আমি এইদৰে শোভাযাত্ৰা কৰিছোঁ, মমবাতি লৈছোঁ, কিন্তু ঘটনাবোৰতো ইয়াত শেষ হোৱা নাই। ধৰ্ম নিৰপেক্ষ ভাৰতবৰ্ষত ধৰ্মৰ কথা য'ত কোৱা হয়, য'ত দেৱী বুলি নাৰীক পূজা কৰা হয়, সেইখন দেশত কিন্তু বাৰ বাৰ নাৰী ধৰ্ষণ হৈছে, নাৰীৰ হত্যা হৈছে, নাৰীক উলংঘ কৰি চোঁচৰাই লৈ ফুৰিছে। মণিপুৰৰ কথা আমি পাহৰা নাই। আজি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে কৈছে এটা হত্যা হ'ল, মৰি গ'ল, এতিয়া কি কৰিম, মৰা মানুহ জীয়াই তুলিব নোৱাৰো, গতিকে 10 লাখ টকা লৈ লওক। যেতিয়া এগৰাকী মুখ্যমন্ত্ৰী, যিগৰাকী এগৰাকী মহিলা, তেওঁৰ মুখত যেতিয়া এনেকুৱা এটা কথা শুনিছোঁ, আমি হতাশ হৈছোঁ, আমি দুখিত হৈছোঁ। আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ এনেকুৱা প্ৰতিজন মানুহৰ মানসিকতাক, যি নাৰীক ভৰিৰ ধূলি নিচিনা জ্ঞান কৰে। প্ৰতিগৰাকী নাৰী আজি নিজৰ অধিকাৰ বিচাৰি ৰাজপথলৈ আহিছে। কলিকতাত আৰম্ভ হৈছে ৰাতিৰ অধিকাৰ লৈ এখন যুঁজ, য'ত সৰু কেঁচুৱাৰ পৰা, কন্যাৰ পৰা, যুৱতীৰ পৰা বৃদ্ধালৈকে ৰাজপথত গোটেই ৰাতি নোহোৱাকৈ তেওঁলোকে যুঁজি আছে নিজৰ অধিকাৰৰ কাৰণে। আমিও এইদৰে ৰাজপথত আজি ওলাই আহিছোঁ বাধ্য হৈ। খুব দুখৰ কথা, খুব লজ্জাৰ কথা গোটেই বিশ্বৰ আগত যে ভাৰতবৰ্ষৰ দৰে এখন মহান দেশত আজি নাৰীৰ এই শালীনতা হেৰুৱাই বাৰ নাৰীৰ যি স্বাধীনতা, যি সতীত্ব, নাৰীৰ যি নাৰী ধৰ্ষণ, নাৰী এৰিয়ে দি নাৰী বালিৰ লগত মিহলি কৰি দিয়া হৈছে। দুৰ্বৃত্তক কিন্তু চৰকাৰে আজিলৈকে কোনো ধৰণৰ বিশেষ পানিছমেণ্ট দিয়া নাই, কোনো শাস্তিমূলক ব্যৱস্থা তেনেকুৱাকৈ লোৱা নাই। যি শাস্তি দেখি আচলতে প্ৰতিজন ধৰ্ষকৰ বুকু কঁপিব লাগে, যিজন ধৰ্ষকক উলংঘ কৰি তেওঁলোককো ওলমাই দিব লাগে, হত্যা কৰিব লাগে, যাতে প্ৰতিজনে ভয় কৰে সেই ঘটনালৈ যে আমি এনেকুৱা ঘটনা কৰিলে আমাৰো এই অৱস্থা হ'ব। ধৰ্ষকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সৃষ্টি হওক, গোটেই ভাৰতৰ অলিয়ে গলিয়ে প্ৰতিগৰাকী নাৰী ওলাই হওক, নাৰী শক্তি জাগ্ৰত হওক। এইদৰে নাৰীসকল ৰাজপথত প্ৰতিবাদৰ মাজেৰে আমি এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু সেই হত্যাৰ সম্পূৰ্ণ তদন্ত কৰি দোষীক শাস্তি দিয়াৰ আমি তীব্ৰ দাবী জনাইছোঁ।